আসসালামু আলাইকুম ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণা পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা কাফ অৰ্থ এটা আৰবী বৰ্ণ সূৰাটোৰ 6 নম্বৰ আয়াতৰ পৰা 10 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। সেয়া যি কি নহওক, সিহঁতে সিহঁতৰ ওপৰত থকা আকাশৰ পিনে চোৱা নাই নে? কোনো খুঁত নথকা, কোনো খুঁত বা ফাট নৰখাকৈ কেনেদৰে মই তাক সাজিছোঁ আৰু সুশোভিত কৰিছোঁ, আৰু কেনেদৰে মই পৃথিৱীখন প্ৰসাৰিত কৰিছোঁ, তাত পৰ্বত পাহাৰ সুদৃঢ়ভাৱে স্থাপন কৰিছোঁ, আৰু তাত চালে চকুৰোৱা নানা তৰহৰ মনোৰম উদ্ভিদ উৎপন্ন কৰিছোঁ। আল্লাহৰ অনুৰাগী প্ৰত্যেক ব্যক্তিৰ বাবে এই সকলোবোৰ জ্ঞান চক্ষু উদয়কাৰী আৰু শিক্ষাপ্ৰদ। মই আকাশৰ পৰা মংগলময় পানী বৰষাওঁ, তাৰে মই সৃষ্টি কৰোঁ উদ্যান আৰু কাটি চপাব পৰা বিভিন্ন শস্য, আৰু সৃষ্টি কৰোঁ ওখ খেজুৰ গছ য'ত আছে ওপৰা ওপৰিকৈ লাগি থকা থোকা থোকে খেজুৰ। সমাপ্ত।